ছাৰ বাইদেউসকল সকলোকে মই শুভ অপৰাহ্ন জনালোঁ। বৰ্তমান সময়ত আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এটা অৱসৰ বা গ্ৰীষ্মকালীন অৱসৰ পালন কৰিছে। লগতে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে অভিভাৱকসকল আছেই। গতিকে সকলোকে মই এটা নতুন খবৰ জনাবলৈ আজি আকৌ পুনৰবাৰ আহিলোঁ আৰু আপোনালোকক সকলোকে এই নতুন খবৰটো মই অলপো পলম নকৰাকৈ অতি সোনকালে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু আপোনালোকে সকলোৱে জানে, ইয়াত মই যিখন স্ক্ৰীন ইয়াত আপোনালোকক দেখাইছোঁ, এইখন স্ক্ৰীন নিশ্চিতভাৱে আপোনালোকে গম পাইছেই যে ইয়াতে নৱোদয় বিদ্যালয় সমিতিৰ কথা লিখা আছে। তাৰমানে আপোনালোকে কি বুজি পালে, ইয়াতে নৱোদয় বিদ্যালয় আমাৰ বিশেষকৈ প্ৰতি বৰ্ষতে দুটা ছেশ্যনত অৰ্থাৎ দুটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত পৰীক্ষা হয়। আৰু এই পৰীক্ষাটো এইটো কাৰণে হয় যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পিছপৰা ছাত্ৰ ছাত্ৰীয়ে হওক বা যিসকল উপযুক্ত ছাত্ৰ ছাত্ৰী যিসকলে আমাৰ চৰকাৰী বিদ্যালয়সমূহত পঢ়িছে, লগতে ইয়াতে নটিফিকেশ্যনখনত আছে যে চৰকাৰী বিদ্যালয় পঢ়ি থকাৰ লগতে যিসকল আন ৰিকগনাইজ বিদ্যালয়, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়, চৰকাৰে চিনাক্ত কৰা বিদ্যালয়সমূহৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আবেদন কৰিব পাৰিব। আৰু বিশেষকৈ বৰ্তমান আমাৰ এই 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঞ্চম শ্ৰেণীত পঢ়ি আছে, তেওঁলোকে 2025-26 চনৰ ষষ্ঠ শ্ৰেণীত পঢ়িবৰ কাৰণে জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰৱেশ পৰীক্ষা দিব লাগিব। আৰু এই প্ৰৱেশ পৰীক্ষাত তেওঁলোকে যেতিয়া উত্তীৰ্ণ হ'ব আৰু তেওঁলোকে ষষ্ঠ শ্ৰেণীৰ পৰাই নামভৰ্তি কৰি তেওঁলোকে সম্পূৰ্ণৰূপে 12লৈকে অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈকে তেওঁলোকে বিনামূলীয়া পাঠদানৰ ব্যৱস্থা পাব। লগতে তাতে আমাৰ আৱাসিক যি ব্যৱস্থা আছে তাতে অৰ্থাৎ ফ্ৰী হোষ্টেল ছাৰ্ভিচ থাকিব আৰু লজিং থাকিব। তেওঁলোকে সেইখিনি ক্ষেত্ৰত হোষ্টেল লজিং বুলি কোৱা হয়, য'ত আমাৰ ৰেচিডেঞ্চিয়েল স্কুল থাকে আৰু তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ সুবিধা পায়। আৰু এই সুবিধাকণ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে লয়, তাৰ কাৰণে আমি সদায় উৎসাহ জনাই আছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চেষ্টা কৰে বা তেওঁলোকে যদি অলপ কষ্ট কৰে, নিশ্চিতভাৱে সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। যি কি নহওক, মই সকলো ছাত্ৰ ছাত্ৰীকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুৰোধ জনাইছোঁ, এইকাৰণেই যে আমি জীৱন বাটত বা তেওঁলোকে আহিবলগীয়া দিনবিলাকত বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক দিব লাগিব। আৰু এই পৰীক্ষাবিলাক দিলেহে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আৰু বিভিন্ন ধৰণৰ পৰীক্ষা যিমানেই দিব, তেওঁলোকৰ অভিজ্ঞতাবোৰো বাঢ়ি যাব। গতিকে এইখিনি ক্ষেত্ৰত আমাৰ যিসকল অভিভাৱক আছে তেওঁলোককো মই জনাওঁ যে ইয়াতে পাছ কৰিলেই যে আমাৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আপোনালোকৰ মাজৰ পৰা গুচি যাব, তেনেকুৱা কথা নহয়। যিসকলে ইচ্ছা নকৰে তেওঁলোকে নাযাবও পাৰে, কোনো কথা নাই। কিন্তু বহু আমাৰ অভিভাৱক আছে বা ছাত্ৰ ছাত্ৰীসকল আছে, মনত উৎকণ্ঠা থাকে, মনত উৎসুকতা থাকে বা হেঁপাহ থাকে তেওঁলোকে নৱোদয় বিদ্যালয়ত পঢ়াৰ। কাৰণ বহু প্ৰাইভেট বিদ্যালয়ৰ পৰাও গৈ নৱোদয় বিদ্যালয়ত পঢ়েগৈ। গতিকে সেই সুবিধাকণ ল'বৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক তথা অভিভাৱকসকলক অনুৰোধ জনাইছোঁ। লগতে আমাৰ ছাৰ বাইদেউসকলকো উৎসাহ জনাবলৈ প্ৰতি বছৰেই চেষ্টা কৰি আহিছোঁ আৰু এইবাৰো আপোনালোকৰ খবৰটো জনাওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু ইয়াতে যিহেতু কথা লিখা আছে যে 2025-26 বৰ্ষৰ কাৰণে দুটা ছেশ্যনত আমাৰ কি হ'ব, পৰীক্ষাটো অনুষ্ঠিত হ'ব। ইয়াতে চাইছে আপোনালোকে এক্সাম ডেট বুলি লিখা আছে, ছামাৰ বাউণ্ড 18/1/2025 তাৰিখে হ'ব আৰু উইণ্টাৰ বাউণ্ডৰ কাৰণে 12/4/25 বৰ্ষত হ'ব। আৰু লগতে আমাৰ লাষ্ট ডেট অফ এপ্লাই অৰ্থাৎ আমি অনলাইন যে আবেদন কৰিম, সেই লাষ্ট ডেট অফ এপ্লাই 16/9/2024 তাৰিখে হ'ব। এইখিনি ক্ষেত্ৰত আপোনালোকে সকলোৱে অৱগত হৈছে আৰু অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ মই। আৰু লগতে আৰু এটা কথা ক'ম, আমাৰ ছাত্ৰ ছাত্ৰীসকল কিখিনি ক্ষেত্ৰত এই গুৰুত্ব দিব লাগিব, যিসকলে পৰীক্ষা দিব তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ আছে। তেওঁলোকৰ বয়সৰ যিটো সীমাৰেখা ইয়াতে দিয়া আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বা গভ ৰিকগনাইজ স্কুলত পঢ়া হ'ব আৰু বৰ্ণ বিটুইন 1/5/2013 to 31/07/2015 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান চৰকাৰী বিদ্যালয় বা অনা চৰকাৰী বিদ্যালয়ত তেওঁলোকে পঢ়ি আছে আৰু তেওঁলোকৰ বয়স কিমান হ'ব লাগিব ইয়াত আমি উলিয়াই ল'ব লাগিব। কিন্তু ইয়াতে এটা কথা উল্লেখ কৰা আছে যে 1/5/2013 চনৰ পৰা 31/7/2015 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাত আবেদন কৰিব পাৰিব।
লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 24-25 বৰ্ষত অৰ্থাৎ 24-25 বৰ্ষত আমাৰ চৰকাৰী বিদ্যালয়সমূহত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে আৰু তেনেসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জনাইছে। আৰু যিহেতু ইয়াতে কিছুমান কথাও মই অলপ লগতে জনাই দিওঁ যে ইয়াতে জেনেৰেল চিলড্ৰেন ফিচাৰ বুলি কোৱা হৈছে। ইয়াতে ফিচাৰটোৰ কথা এইটো কাৰণে কোৱা হৈছে যে আমি কথাখিনি অকণমান জানি ল'ব লাগিব। ইয়াতে এডুকেশ্যনেল ৰেচিডেঞ্চিয়েল স্কুল ইন এভৰি ডিষ্ট্ৰিক্ট বুলি কোৱা হৈছে, যে আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্ট বুলি কোৱাৰ লগে লগে আমাৰ জিলাটো ৰঙাগড়া কাকপথাৰস্থিত নবোদয় বিদ্যালয়খন আছে আৰু তাতে আমাৰ ল'ৰা আৰু ছোৱালীৰ কাৰণে হোষ্টেলৰ ব্যৱস্থা, ছেপাৰেটকৈ হোষ্টেলৰ ব্যৱস্থা আছে। যদি পোৱা যায়, পাছ কৰি যেতিয়া আমি এডমিশ্যন ল'ম তেতিয়া এইখিনি ক্ষেত্ৰত যিখিনি সুবিধা আছে এইখিনি কথা কোৱা হৈছে। ফ্ৰী এডুকেশ্যন, বৰ্ড এণ্ড লজিং, তাৰমানে বৰ্ডিং এণ্ড লজিং, তাৰমানে খোৱা বোৱা থকা সম্পূৰ্ণ সুবিধা আছে। আৰু উইথ ৱাইড কালচাৰেল এক্সচেঞ্জ থ্ৰু মাইগ্ৰেশ্যন স্কিম, অৰ্থাৎ বিভিন্ন ধৰণৰ ৰাজ্যলৈ আমি যোৱাৰ সা সুবিধা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পৰ্যায়ক্ৰমে। প্ৰমোটিং অফ স্পৰ্ট এণ্ড গেমছ, অৰ্থাৎ আমাৰ খেলা ধূলাৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্টখিনি গুৰুত্ব দিয়ে নবোদয় বিদ্যালয়ত। আৰু লগতে NCC, স্কাউটছ এণ্ড গাইড এণ্ড NSSৰ যিখিনি সা সুবিধা আছে এইখিনি আমাৰ তাত উপলব্ধ। লগতে আৰু এটা কথা কোৱা হৈছে, ভৱিষ্যতৰ কথা কোৱা হৈছে। যিটো ভৱিষ্যতৰ কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ এইখন বিদ্যালয়ত পঢ়ি বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ পৰীক্ষা যেনেকৈ JEE মেইন 2024 ইমান পাৰ্চেণ্ট ছাত্ৰ ছাত্ৰী কোৱালিফাইড কৰিছে, অৰ্থাৎ 36%। তেনেকৈ JEE এডভান্সত 2023 32% ছাত্ৰ ছাত্ৰীয়ে, নীটত তেওঁলোকে, এইবিলাক সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন ধৰণৰ বৃহৎ পৰীক্ষা। গতিকে এই পৰীক্ষাসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ নবোদয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈ বা সুখ্যাতিৰে তেওঁলোকে নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাব পাৰিছে। গতিকে আমিও আশা কৰোঁ যে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলেও যাতে এতিয়াই সপোন দেখি এইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে মই এই কথাখিনি ক'লোঁ। বিশেষ মই নকওঁ, দীঘলীয়া নকৰোঁ, কাৰণ বাকী যিখিনি কথা থাকিব বা বাকী যোগাযোগৰ যিখিনি কথা থাকিব বা অন্যান্য যিটো এক্সাম ৰিলেটেড বা অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ যথেষ্ট দিন আছে। আপোনালোকক আকৌ এবাৰ মই দেখাই দিছোঁ। অনলাইন আমাৰ দেখুওৱা হৈছে যে অনলাইনৰ যোগাযোগৰ কথা বিশেষকৈ মই আকৌ এবাৰ কৈ দিওঁ যে আমি লাষ্ট ডেট অফ অনলাইন এপ্লাই আছে 16/9/2024, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখলৈকে আছে। অলপ সময় আছে, কোনো কথা নাই, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ময়ো এইখিনি ক্ষেত্ৰত সকলোকে সহায় কৰিম। আৰু আজিলৈ মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ, থেংক ইউ।